মোৰ পৰিজনী, মোৰ গোহানীজনী মা পাপাৰ লগত ঘৰলৈ আহিলে হয় নাই? এতিয়া মাক আমনি নকৰিবা, তুমি ধুনুকে ABCDখিনি পঢ়ি থাকিবা দেই মা। আজি সোমবাৰ নহয়, মাংসখিনি লৈ আনিলা। মাকে বনাবলৈ ক'বা দেই, মই বনাব নোৱাৰোঁ, সোমবাৰ মই নাখাওঁ নহয়। হ'ব দিয়া, মাক কৈ দিলেই হ'ল, মায়ে বনাব নহয়। পৰি মই এতিয়া যাওঁনে মা? মই কলিজাজনী সোনকালে আহিম দেই, মই দোকানখন বন্ধ কৰিম আৰু গুচি আহিম দেই, তোমালৈ কিবা এটা লৈ আনিম। অ'কে বাই। মই যাম দিয়া, দোকানখন বন্ধ কৰি থৈ আহোঁ। দালি বনাওঁ, আলু পিটিকা কৰি আমি দুটা ভাত খাম, হ'বনে মা? হ'ব দিয়া, তুমি মাংস নোখোৱা নহয়, মই মাংস নাখাওঁ মা, আলু পিটিকা খাম। হ'ব এতিয়া, আমি দুটাই বনাওঁগে। অ'কে। মই আলু কাটি দিম, আলু ক'ত আছে মা? মই আলু কাটি দিম, হ'বনে মা? হ'বনে? হ'ব মা, তুমি আলু কাটিব জানিবা জানো? নালাগে দিয়া, মই নিজে কাটি ল'ম, তুমি চাই থাকা মায়েনো কেনেকে ভাত বনায়, হ'বনে মা? কলিজাজনী বুজি পোৱা নাই নি? আইতাই মাংস বনাব, তুমি মই মাংস নাখাওঁ হয় নাই? আজি সোমবাৰ হয় নাই? সেইকাৰণে আইতাই মাংস বনাব, পাপাই খাব, ককাই খাব, আইতাই খাব, জেঠাইজনীয়ে খাব, সেইকাৰণে মাংস বনাব লাগিব হয় নাই? হ'ব, মই মাতি দিমগে। মোৰ পৰিজনী, ইয়াৰ পৰা চিঞৰি নাথাকিবা, বাহিৰলৈ যোৱাচোন, বাহিৰ ৰুমত আইতাই টিভি চাই আছে, তাৰ পৰা মাতি আনাগে। ইয়াৰ পৰা নুশুনে নহয়। ভাত হ'ল, দালি হ'ল, ছোৱালীজনী আৰু মোলৈ আলু বইল কৰিলোঁ, ভাততে দিলোঁ। এতিয়া মাংসকণ বনালেই হ'ল আৰু মই এতিয়া নোখোৱা মানুহজনী কেনেকৈ মাংসকণ বনাই দিওঁ বাৰু, মাকে কওঁচোন। পৰি, আইতা আহিছেনে মা? অ' মা, মাতিছোঁ। আইতা সুধিছে, কেলে মাতিছে মায়ে? ভাত বনাইছে নে নাই? এনেকৈহে সুধিছে। অ' মা, তুমিতো ভাত বনালাই। আইতাক ক'লো, ভাত বনালে, দালি বনালে, তোমাক মাতিছে, এনেকে বুলি ক'লো। আইতাই কি বুজিয়ে নাপায় মা, কেলে মাতিছে, সুধি আছে মা। আইতাই কি বুজি নাপায় নেকি মা? মাতি থাকিলে শুনিব লাগে, হয় নাই মা? মোৰ পৰিজনী, আইতাই মানে প্ৰশ্নৰ ওপৰত প্ৰশ্ন কৰি আছে। হ'ব দিয়া, আহিব দিয়া, নাহিলেও নাই, আমি এনেকেই ভাত খাম, হয় নাই? কি হ'ল বোৱাৰী, কেলে মাতি আছা? তুমি ভাতকেইটা বনাইছা নহয়, আকৌ মোক কেলে মাতি থাকিব লাগে? অ' মা, ভাত দালি হ'ল, এতিয়া মাংসকণ বনাব লাগে নহয়। আজিতো সোমবাৰ, মই মাংস নাখাওঁ, নবনাওঁ, সেইকাৰণে আপোনাকে বনাওক বুলি কৈছোঁ। অঁ, হয়নে? এইজনী ক'লৈ গ'ল? সেইজনীয়ে বনাব পাৰিলেহেঁতেন নহয়। এই বীণাজনী ক'লৈ গ'ল? সেইজনীয়ে লোকৰ ঘৰে ঘৰে বহি থাকিব, চাহৰ জুতি লৈ থাকিব, কিমাননো কম। ক'লৈ গ'ল? এইজনীয়ে বনাব পাৰিলেহেঁতেন নহয়। অ' মা, পৰি হেনো ভোক লাগিছে, পৰি আৰু মই ভাতকেইটা খাই থাকোঁ নি বাৰু? আপোনালোকে মাংসখিনি বনাই মেলি খাব, পিছত মই লাগি মেলি দিম, হ'বনে? আমি খাই থাকোঁ নেকি? অঁ, হ'ব, যি ভাল দেখো কৰ। ছোৱালীজনী দিনটো একো নাই খোৱা নহয়, খুৱাই দে তাইক এগহামান। হ'ব, মই এইখন বনাওঁ বাৰু। তোমালোকে এতিয়া ভাত খাবলৈ ল'লা যে, দিনৰ দিনটো ঘূৰি ফুৰি এই সন্ধিয়াখনতে ভাত খাবলৈ লৈছা যে, কেলে? হা, ঘৰৰ মানুহখিনি ভাত নাখাব নেকি? নহয় বিনামত, আজি সোমবাৰে যে, দিনত একো খোৱা নহ'ল, সেইকাৰণে ভাতকে খাওঁ বুলি ভাবিছোঁ। তুমি যে এতিয়া ভাত খাবলৈ ল'লা, এই বুঢ়ীজনীয়ে যে পাকঘৰত সোমাই মাংস ভাজি আছে, এইবোৰ খবৰ ৰাখিবা আকৌ। বোৱাৰী হ'ল বুলিয়ে যে অলৌ তলৌকে ঘূৰি ফুৰিলে নহ'ব, ঘৰৰ কামখিনিও ধ্যান দিব লাগে। বিনামা, মই ক'ত অলৌ তলৌকে ঘূৰি ফুৰিছোঁ?
মই নিজৰ কামত গৈছোঁ, নিজৰ কামৰ পৰা আহিছোঁ। আপুনি ক'ত দলৌ তলৌ ঘূৰি ফুৰা দেখিলে? ভাত দালি মই বনালোঁ আৰু মাছ মাংস নাখাওঁ দেখি মাক মাংসখিনি বনাবলৈ দিছোঁ। আপোনাৰ যদি ইমানেই বেয়া লাগিছে আপুনি দেখোন মাংসখিনি বনাই দিব পাৰিলে হয়। মই কেলে বনাম? বোৱাৰীজনী সুধি মই কেলে বনাম? তোমালোকৰ চাকৰণি পাইছা নেকি মই বনাই খুৱাবলৈ? হা, মাষ্টৰণি কৰিছে বুলি গা গেলাই ঘূৰি ফুৰিলে কি হ'ব? ইপিনে লোকে কৈ আছে বোলে কি পঢ়াইছে, ল'ৰা ছোৱালী পঢ়ুৱাবই নাজানে চাগে, স্কুলৰ পৰা উলিয়াই দিব বুলি শুনিছোঁ। লাজ নালাগে? বৰ উস্তাদি মাৰি পঢ়া লেভেল দেখুৱাই। মই মাষ্টৰণি কৰিছোঁ, মই পঢ়াব জানো নে নাজানো এইটো মোৰ ব্যক্তিগত কথা। আপোনাৰ মাত মাতিবলৈ অধিকাৰ নাই। আপোনাৰ নিচিনাকৈ পেট মনোবৃত্তিৰ মানুহ নহয় আমি। ভিতৰতে সোমাই থাকি অৰটোৰ ভুলনাম গাই পুৰাটোহে জানে। কি জানে আপোনালোকে সমাজৰ কথা? ওলাই আহি কোনে কি কৰিছে এইবোৰ দেখিলেহে গাঁৱলীয়া বুটকেইটাৰ কথা শুনি থাকিলে মাথা গৰম হ'ব মানুহৰ। অঁ, আমি গাঁৱলীয়া বুট। চহৰৰ শিক্ষিত বোৱাৰীজনীক দেখিছোঁ নহয়, কিমান শিক্ষিত, কিমান আদৰ্শ। বিৰৰ পইচা কিনি নতুন নতুন কাপোৰ কিনি ডিজাইনৰ কাপোৰ পিন্ধি ঘূৰি ফুৰিছে। শিক্ষিতা দেখুৱালে নহ'ব নহয় ইয়াত। নতুন কাপোৰ পিন্ধিলে মানুহ শিক্ষিত নহয়। বিৰৰ পৰা পইচা লৈ মই নতুন কাপোৰ কিনিছোঁ নাই কিনা এইটোত মাত মাতিবলৈ আপোনাৰ অধিকাৰ নাই। বিৰে মোক বিয়া পাতিছে, খুৱাব লাগিব, পিন্ধাব লাগিব, এইটো তাৰ দায়িত্ব। আপোনাৰ মাত মাতিবলৈ দৰকাৰ নাই। আপোনালোকৰ নিচিনাকৈ ভিতৰতে সোমাই পৰচৰ্চা থকা মানুহ নহয় মই। অঁ, তুমি পৰচৰ্চা ক'ত কৰিবলৈ তোমাৰ সময় হ'ব? তোমাৰ ষ্টাইল ঘূৰি ফুৰি ওলাই যাবলৈহে সময় হয়। কাঠৰ পুতলাৰ নিচিনাকৈ বিৰে তোমাক আনি ইয়াত সজাই ৰাখিবলৈ আনিছে। তাৰ বাদে কি কৰিবলৈ আনিছে তোমাক? ইডিজনী আকৌ কি লাগিলি? হয়, আকৌ কি লাগিলি? এই বিনা কি লাগিলি তই? হা, ভাতকেইটা খাবলৈ লৈছে, খাবলৈ দে। তোৰ তাত ক'বলৈ দৰকাৰ নাই নহয়। তোৰ বোৱাৰীজনী নকৈ চল পাই গৈছে। তোৰ বোৱাৰীজনীক তই চম্ভালিব পৰা নাই। লাজ নাই তাৰ? শাহুৱেক ভাত খোৱা নাই, এতিয়া তাই ভাত বাঢ়ি খাবলৈ তাই ক'ত অধিকাৰ পালে? তাই অধিকাৰৰ কথা আপুনি শিকাব নালাগে। মই ভাত বাঢ়ি খাব লাগে নে নালাগে এইটো মোৰ লগত কথা, আপোনাৰ ক'বলৈ দৰকাৰ নাই। তোৰ যিমান অধিকাৰ আছে মোৰো এইকণ ঘৰত ইমানেই অধিকাৰ আছে। লাজ লগা নাই? কালি পৰহি এইকণ তোৰ ঘৰ বুলি ক'বলৈ কি কথা আছে? ছোৱালী মানুহ এখন ঘৰলৈ বিয়া হয়েই। আপোনাৰ বা আৰু ভণ্টিয়ে দেখোন এখন ঘৰত বিয়া হৈ নিজৰ সংসাৰখন তৰি আছে। আপুনি তাত গৈ সোমাই মাত মাতিলে হ'ব নেকি? অধিকাৰৰ কথা আপুনি শিকাবলৈ নাহিব মোক। অধিকাৰ চবৰে আছে। অধিকাৰ কি বুজি পাব? গাহৰি খাই জন্ম লৈছে যে ক'ত বুজি পাব? অঁ, আমি গাহৰি খাওঁ। গাহৰি নিচিনা আমাৰ বিবেক বিবেচনা নহয়। গাহৰি খালে বুলি আমাৰ দেহৰ গঠন গাহৰি নিচিনা নহয়। আপোনাৰ বিবেক বিবেচনা গাৰ গঠন দেখি আপোনাকে গাহৰি নিচিনা লাগে মোৰ। এইকেইজনীৰ পৰা শান্তি নাই আৰু, দুইজনীৰ পৰা শান্তি নাই। এইজনী বিয়া দিব পাৰিলে মোৰ শান্তি লাগিব, ঘৰখনলৈ শান্তি আহিব। হ'ব পৰি, আমি পিছত ভাত খাম। ব'লা। তোৰ বোৱাৰীজনীয়ে মোক গাহৰিৰ লগত তুলনা কৰিছে। তাইক চাই ল'ম, ঘৰৰ পৰা উলিয়াই দিম তাইক মই কাইলৈ বাইদেউ। মোৰ পৰিজনী মুখখন ধুলা নে মা? ব্ৰাছ কৰিলা? কালি মানুহলোককে কি শুই গ'লা মোক কৰিছাজনী? মোৰ পৰিজনী সেইকাৰণে ভাত নোখোৱাকৈ শুলা ন? মই গমেই নাপাওঁ, মায়েতো মোক কোৱাই নাই হ'লে। হ'ব দিয়া, এতিয়া মা ক'ত আছে তুমি মাতি দিয়া কিছু। কোনো ওলাইছে আকৌ আমাৰ ৰাতিপুৱাই? ভাত হ'ল নাই? ভাত বাঢ়িছেনে? কালি কি হ'ল? কি হ'ল? একো নাই হোৱা। এনেই টোপনি গ'লো, শুই গ'লো। ভাত খাবলৈ মন নগ'ল। ভাত বাঢ়িছে হা, এতিয়া ওলাই যাওঁ ময়ো। তুমি ইমান দূৰ অহা যোৱা কৰি থাকিব নালাগে, মনটো ভাল লগা নাই। এতিয়া ওলাই যাম বুলি ভাবিছোঁ। এতিয়া গৈ কি কৰিবগৈ? মই দোকান নোখোলো নহয়। 10টামান বজাত পোৱাকৈ মই আহিম। মেডিচিন কেইটামান খুৰীয়াৰত দি পঠিয়াইছে, লৈ আনি ল'ম।
আমাৰ পৰিজনী কথা শুন, মায়ে সাজি কাচি থাকিলে ধুনীয়া লাগে হয় নাই মা? হ'ব দিয়া, মায়ে খোলা মেলি কৰি নাথাকে দিয়া, মাৰ সজাওঁতে কৰাওঁতে বহুত সময় লাগে হয়নে শুন? হ'ব বাপেক জীয়েকে মোক মূৰটো গৰম কৰি নাথাকিবা। মোৰ মন গ'লে মই খুলিম, মন নগ'লে নুখুলো। তোমালোকৰ ক'বলৈ দৰকাৰ নাই নহয়। এই হ'ব দিয়া, ধেমালিহে কৰিছোঁ, ব'লা ভাত খাওঁগৈ। খং দি থাকিলে বৰ ধুনীয়া দেখি মোৰ কলিজাজনী। প্লিজ মন মাৰি নাথাকিবা না, তুমি মন মাৰি থাকিলে মোৰ ভাল নালাগে অ'। আহা ভাত খাওঁগৈ। হ'ব দিয়া, মন মাৰি থকা নাই।